ইতিবাচকভাৱে আগবাঢ়িছে আৰু যেহেতু ঐক্যবদ্ধভাৱে ৰাইজে নিৰ্বাচন খেলি বিজেপিক হৰাবলৈ কাৰণে এটা সংকল্প লৈছে ৰাইজে অলৰেডি ৰাইজে বিচাৰিছে বিজেপিক হৰাব লাগে সেইকাৰণে এটা ঐক্যবদ্ধ এটা আহ্বান দি আছে সেইকাৰণে আমি ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিম আৰু ২৬ত আমি ভাল ফলাফল দেখাবলৈ কাৰণে সক্ষম হ'ম আৰু যেনেধৰণে মানুহৰ মাজত এটা নেৰেটিভ ক্ৰিয়েট কৰি একো কাম কৰা নাই ঐক্যবদ্ধ হোৱা নাই তেনেকৈ এটা কেতিয়াবা বিজেপি মিত্ৰজোঁট চৰকাৰ বা তেওঁলোকে আক্ৰমণ কৰি থকা আমি দেখিছোঁ কিন্তু তেনেকুৱা নহয় আমিও গ্ৰাউণ্ডত আছোঁ আমি দিনে নিশাই বুথ লেভেলত আঞ্চলিক লেভেলত পঞ্চায়ত লেভেলত আমি কাম কৰি আছোঁ আৰু নিশ্চিতভাৱে যিখিনি সাংগঠনিক কাম এই সাংগঠনিক আমাৰ প্ৰায় সম্পূৰ্ণ হৈছে আমি যি দেখিছোঁ যে বিজেপিয়ে যিমানে তেওঁলোকে নেৰেটিভ ক্ৰিয়েট নকৰক তেওঁলোকে বহুত বিষয় তেওঁলোকে নিজে নেৰেটিভ ক্ৰিয়েট কৰিবৰ কাৰণে চেষ্টা কৰি আছে জনজাতিকৰণ বিষয়টোৱে হওক জুবিন গাৰ্গটো এটা আহিছে এতিয়া তেওঁলোকে বেনিফিচাৰী মানে যিসকল মহিলাসকলক তেওঁলোকে মানে ১০,০০০কৈ টকা দিয়া বা লাখপতি বাইদেউ বনোৱা এনেকুৱা বহুত ধৰণৰ আঁচনি তেওঁলোকে তেনেকুৱা ঘোষণা কৰিছে বা বিভিন্ন ধৰণৰ আঁচনি মানে উন্নয়নমূলক আঁচনিৰ কথা কৈ আছে এনেকুৱা আঁচনি আহিব আৰু যাব মানে চৰকাৰ এটা দায়িত্ব এইটো কিন্তু ৰাইজৰ খং খুব ক'ত ৰাইজৰ খং খুব বিজেপি চৰকাৰে জনবিৰোধী কাম কৰি আছে বিজেপি চৰকাৰে অসম বিৰোধী কাম কৰি আছে বিজেপি মন্ত্ৰী এম.এল.এ মাটি কেলেংকাৰী কৰি আছে গিৰগাই কেলেংকাৰী কৰি আছে বিভিন্ন চেণ্ডিকেট চলাই আছে এইবিলাক কথা ৰাইজে দেখি আছে যে এতিয়া ৰাইজক কি দিছে সামান্য এইটো দায়িত্ব সেই দায়িত্বৰ পৰা বাদ দি তেওঁলোকে কিমান লুণ্ঠন কৰিছে কিমান শোষণ কৰিছে আৰু কিমান অসম বিৰোধী আৰু জনবিৰোধী কাম কৰিছে এইটোৰ ওপৰত ৰাইজে এইবাৰ দৃঢ়তাৰে বিজেপিৰ পৰা পৰিত্ৰাণ পাবলৈ কাৰণে কিন্তু চিন্তা চৰ্চা কৰিছে সেইকাৰণে আমি ঐক্যবদ্ধ হৈ ৰাইজক আমি যাতে ২০২৬ চনত আমি নতুন এখন চৰকাৰ দিব পাৰোঁ ৰাইজৰ চৰকাৰ এখন দিব পাৰোঁ জনসাধাৰণে গঠন কৰা ৰাইজে বিচৰা ধৰণৰ এটা চৰকাৰ দিব পাৰোঁ সেই আমি সেইটো চেষ্টা আচলতে বিৰোধীত যেতিয়া থাকে বিৰোধীত থাকোঁতে আমি গোটেই নিৰ্বাচনটো খেলাৰ আগত যিহেতু আমি ঐক্যবদ্ধ হ'ব লাগিব তাৰপিছত ঐক্যবদ্ধ হোৱাৰ পাছত আমি কেনেকৈ কোনটো সমষ্টিত খেলিলে নিৰ্বাচন জিকিব তাৰ কাৰণে এটা হিচাপ নিকাচ আমি কৰিব লাগিব এই হিচাপ নিকাচত কেতিয়াবা আও লাগিব পাৰে কিন্তু এইবাৰ ৰাইজে বিচৰা ধৰণে আমি আগবাঢ়িব বিচাৰিছোঁ সেইকাৰণে আমি সকলোকে লৈ ৰাইজে বিচৰা ধৰণে আমি আগবাঢ়িব বিচাৰিছোঁ আৰু সেইকাৰণে ঐক্যবদ্ধ হৈছোঁ আৰু খুব সৌহাৰ্দ্যপূৰ্ণভাৱে আমাৰ ইতিমধ্যে আলোচনা হৈছে আলোচনা হোৱাৰ পাছত আমি ঠিক কৰিছোঁ যে আমি এতিয়া চাইছোঁ আমিও খুব চিৰিয়াছলি চাইছোঁ বিষয়টো যে কোন সমষ্টিত আমি খেলিলে জিকিম তাৰ কাৰণে আমি মোটামুটি আঞ্চলিকতাবাদৰ যিটো সমষ্টি যিবিলাক আছে মোটামুটি ৫২টা আছে আমাৰ কাৰণে খুব সম্ভাৱনাপূৰ্ণ এটা সমষ্টি আছে সেই ৫২টাৰ ভিতৰত আমি মোটামুটি অসম জাতীয় পৰিষদে আমাৰ ৪২টা মানত আমাৰ প্ৰায় ভালকৈ আমাৰ কাম চলি আছে তাৰে ভিতৰত আমি ৪২টা মানত আমাক যদি এৰি দিয়ে আমি ভাল ফলাফল দেখাব পাৰিম আৰু তাৰ মাজত যদি বাৰ্গেনিং হ'ব কাৰণ ৰাইজৰ দল আছে আমিও আছোঁ বেলেগ দলো আছে তাৰপিছত এইফালে বি পি এফ আছে এইফালে UPPLও আছে এইবিলাক তেওঁলোকে আঞ্চলিক দল আৰু জনশক্তি খাটাৰৰ মানে তেওঁলোকৰো দল আছে কাৰ্বি আংলঙত গতিকে এইবিলাকত আমি মোটামুটি যদি আমি হিচাপ নিকাচ কৰোঁ আমি এৰা ধৰাৰ মাজত মোটামুটি অসম জাতীয় পৰিষদৰ আমি একদম ৩০ৰ আশে পাশে আমাৰ ভাল সমষ্টি আমি জিকি যাব পৰা আমাৰ সমষ্টি আছে বেলেঞ্চটো আমি ভাল ফলাফল কৰিম মানে জিকিব হাৰিব আমি ক'ব নোৱাৰোঁ কিন্তু ৩০টা সমষ্টিত আমাৰ ভাল ফলাফল দেখাব পৰা আমি জিকি যাব পৰা আমাৰ সমষ্টি আমাৰ হাতত মজুত আছে এতিয়া সেইটো আমি ক'ব পাৰোঁ গতিকে নিশ্চিতভাৱে BTCত যেনেকৈ বিজেপি চৰকাৰে জোৰ দি চৰকাৰ বনাব পৰা নাই তাত আঞ্চলিক দলে চৰকাৰ বনালে BPFে অকলশৰীয়াকৈ চৰকাৰ বনাবলৈ সক্ষম হ'ল কাৰণ অসমৰ ৰাইজে দেখিছে বিজেপিয়ে কিমান অনিয়ম অনীতি শোষণ লুণ্ঠন তাৰপিছত জনবিৰোধী অসম বিৰোধী কাম কৰিছে সেইটো BTCত প্ৰতিফলিত হৈছে BTC ৰাইজে সেইকাৰণে আঞ্চলিক দলক আঁকোৱালি লৈছে একেধৰণৰ ২৬তো আমাৰ ঐক্যবদ্ধ যি বিৰোধী শক্তিত এই আমাক দলক আঁকোৱালি ল'ব আমাৰ ঐক্যবদ্ধতাক আঁকোৱালি ল'ব আৰু বিজেপিৰ পৰা পৰিত্ৰাণ পাবলৈ ২৬ত ৰাইজে কঁকালত টঙালি বান্ধি আছে আমি কেৱল ৰাইজে বিচৰাতে ঐক্যবদ্ধ যদি হয় আৰু খুব হিচাপ নিকাচেৰে যদি আমি আগবাঢ়ি যাওঁ তেতিয়াহ'লে নিশ্চিতভাৱে ২৬ত বিজেপি চৰকাৰ নাহে আমাৰ চৰকাৰ আহিব কংগ্ৰেছৰ কিন্তু ১৫টা কাৰ্যকালৰ সময়ত যিখিনি কেলেংকাৰী দুৰ্নীতিৰ অভিযোগ আছিলে সেইকাৰণে কিন্তু এতিয়াও কংগ্ৰেছক আঁকোৱালি ল'ব পৰা অৱস্থাত নাই বা আঁকোৱালি লোৱা নাই তেনেস্থলত কংগ্ৰেছৰ ক্ষেত্ৰত কংগ্ৰেছে এনেধৰণে আপোনালোকৰ বিচৰা মতে আসনবোৰ এৰি দিবনে নাই চাওক কংগ্ৰেছৰ ১৫টা বছৰত কি দুৰ্নীতি হৈছে কি দুৰ্নীতি তাৰ কাৰণে পৰিৱৰ্তন বিচাৰি বিজেপি চৰকাৰ আনিছিল কিন্তু বিজেপিটো দুগুণ দুৰ্নীতি কৰি আছে আৰু তেওঁলোকে একদম অপেন এণ্ড ছিক্ৰেট তেওঁলোকে মুক্তভাৱে তেওঁলোকে কয়লা চেণ্ডিকেট মুক্তভাৱে গৰু চেণ্ডিকেট মুক্তভাৱে চুপাৰী চেণ্ডিকেট মুক্তভাৱে বিভিন্ন ধৰণৰ লুণ্ঠন ৰাজ বিভিন্ন ধৰণৰ আঁচনিৰ নামত বিভিন্ন ধৰণৰ প্ৰলোভন এইবিলাকতো ৰাইজে দেখি আছে আৰু কেনেকৈ মানে বিভাগে কিমান দুৰ্নীতি
এইটো কি আছে কেইটামান নিকা কাম কৰিছে সেইটো আমি স্বীকাৰ কৰিম সেই কামটো কিন্তু নতুন চৰকাৰ যিটো আহিব যে গৌৰৱ গগৈ ডাঙৰে নেতৃত্বত লুৰিণজ্যোতি গগৈ ডাঙৰে নেতৃত্বত অখিল গগৈ ডাঙৰে নেতৃত্বত যিটো মানে চৰকাৰ আহিব সেই চৰকাৰতো কোনো দুৰ্নীতিৰ লগত লুতুৰি পুতুৰি কোৱা মানুহ এটাও নাই না গৌৰৱ গগৈ দুৰ্নীতিৰ কিবা মানে বদনাম আছে না অখিল গগৈ দুৰ্নীতি কিবা বদনাম আছে না লুৰিণ গগৈ দুৰ্নীতি কিবা বদনাম আছে না 15 বছৰত তৰুণ গগৈ শাসন কৰোঁতে তৰুণ গগৈ কিবা বদনাম আছে নাই গতিকে গোটেই দুৰ্নীতি কৰাবিলাক মানুহটো চব বিজেপিত আছে গতিকে নিশ্চিতভাৱে দুৰ্নীতিমুক্ত চৰকাৰ আমাৰ পৰা বেছি পাব ৰাইজে কাৰণ তেওঁলোকে যিমান দুৰ্নীতি কৰি আছে সেই দুৰ্নীতিৰ যিমান দাগ লাগি আছে মুচিব পাৰিব নেকি নিজৰ পত্নীৰ নামত কিমান কেলেংকাৰী মাটি কেলেংকাৰী গিৰগাই কেলেংকাৰী তাৰপিছত আপোনাৰ চেণ্ডিকেটৰ কিমান তেওঁলোকে কেলেংকাৰী কৰি আছে আমাৰতো চব হাতত আমাৰ এতিয়া আহি গৈছে আমি সময়ত এইটো ওলাম এতিয়া ওলোৱা নাই কাৰণ সময় আহিব নিৰ্বাচন যেতিয়া প্ৰাক মুহূৰ্ত পাব আমি তেতিয়া ওলাম আমি ৰাইজৰ মাজত গোটেই বিষয়বিলাক আমি লৈ যাম কাৰণ আৰু বিজেপিয়ে কেইবাটাও প্ৰতিশ্ৰুতি দিছিল তেওঁলোকে যিবিলাক প্ৰতিশ্ৰুতি এটাওতো তেওঁলোকে কাৰ্যকৰী কৰা নাই এটাওতো ৰূপায়ণ কৰা নাই তাৰ শিক্ষা আমি বিজেপিক দিব নালাগিব নেকি নিশ্চিতভাৱে আমি দিম গতিকে আমি সাজু ঐক্যবদ্ধভাৱে আমি ৰাইজে বিচৰা ধৰণে আমি নিৰ্বাচন খেলিম আৰু 2026ত বিজেপি বিৰোধী চৰকাৰ হ'ব এইটো নিশ্চিত থাকক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত